वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 29 শাওন শুক্ৰবাৰ 1432 ভাস্কৰ শব্দ ইংৰাজীৰ 15 আগষ্ট 2025 চন ভাৰতীয় আজি 24 শাওন আৰু বুং 20 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:57 47 ছেকেণ্ডত, সূৰ্যাস্ত সন্ধ্যা 5:52 36 ছেকেণ্ডত। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা সপ্তমী তিথি, ৰাতি 11:50 18 ছেকেণ্ডলৈকে। আৰু আজিৰ নক্ষত্ৰ হ'ল অশ্বিনী নক্ষত্ৰ, দিনৰ 7:36 6 ছেকেণ্ডলৈকে। আজিৰ যুগ হ'ল গণ্ড যুগ, দিনৰ 10:16 36 ছেকেণ্ডলৈকে। আৰু কৰণ হ'ল বৃষ্টিকৰণ। গণ্ড যুগ মানে বাধা। গণ্ড যুগত জন্মজাতকে জীৱনত সফলতা পাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। তেওঁ সকলো ক্ষেত্ৰতে বাধা অনুভৱ কৰে, কিন্তু জাতক কৌশলযুক্ত, কিন্তু দৃঢ়তা সম্পন্নও হয়। গতিকে এই যুগ এৰাই চলক যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বুধাদিত্য ৰাজযোগ কৰি বহি আছে কৰ্কট ৰাশিত, মংগল আছে কন্যা ৰাশিত বহি, বৃহস্পতি আৰু শুক্ৰ আছে মিথুন ৰাশিত, শনি বক্ৰী হৈ বহি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভ ৰাশিত, কেতু আছে আজি সিংহ ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মহেন্দ্ৰ যোগ, দেৱগণ, ঘোঁৰাৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী কেতুৰ দশা। দিনৰ 7:36 6 ছেকেণ্ডত নৰগণ, হাতীৰ অস্থি, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুশিলা যোগ, মৰণত দোষ একপাত, ৰাতি 11:50 18 ছেকেণ্ডত মৰণত দোষ নাথাকে। আৰু যাত্ৰা আজি শুভ, নক্ষত্ৰ মিত্ৰ যোগ, পশ্চিম দক্ষিণে যাত্ৰা নাই, দিনৰ 7:36 6 ছেকেণ্ডত যাত্ৰা নক্ষত্ৰ আদি দোষ আছে। গতিকে যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই। যোগিনী আজি বায়ু কোণত আৰু ৰাতি 11:50 18 ছেকেণ্ডত ঈশান কোণত। খাদ্যত আজি তাল আৰু ৰাতি 11:50 18 ছেকেণ্ডত নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:50 23 ছেকেণ্ডৰ পৰা 11:25 49 ছেকেণ্ডলৈকে। কাল ৰাত্ৰি নিশা 8:36 41 ছেকেণ্ডৰ পৰা 10:01 15 ছেকেণ্ডলৈকে। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 10:18 পৰা 11:03 আৰু 3:33 পৰা 5:04 গতিকে মহেন্দ্ৰ যুগ অতি উত্তম যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আৰু অমৃত যুগ দিনৰ 6:45 আছে ৰাতিপুৱাৰ ভাগত, 7:36 পৰা 10:09 12:42 পৰা 2:24 4:05 পৰা 5:47 আৰু ৰাতি 7:17 পৰা 8:48 2:48 পৰা 3:33 শেষ নিশা। গতিকে আপোনালোকে যিকোনো মাংগলিক যাত্ৰা আদি কৰিব পাৰে এই সময়খিনিত। আজি সপ্তমীৰ একদিষ্ট সন্দীপন, ভাৰতৰ আজি 79তম স্বাধীনতা দিৱস। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ কৰ্মত বাধাৰ সৃষ্টি, বৃষ সাংবাদিকৰ শুভ দিন, মিথুন আৰ্থিক মানসিক কষ্ট হ'ব পাৰে, গতিকে নিজে অকণমান মনটো স্থিৰ কৰি ৰাখক। কৰ্কট সন্তান পীড়া ভয় সাৱধানে থাকক। সিংহ কৰ্মত সুখ্যাতি লাভ, কন্যা মাতৃ স্থানীয় ব্যক্তিৰ সহায় লাভ কৰিব।
তোলা অৰ্থব্যয়ত মনোবেদনা গতিকে চাই চিতি চলক বৃশ্চিক গুপ্ত শত্ৰুৰ পৰা ভয় নিজকে সাৱধান কৰি থাকক সতৰ্ক হৈ থাকক ধনু বিপদাগ্ৰস্তৰ ভয় হ'ব পাৰে মকৰ সংগীত শিল্পীৰ ক্ষেত্ৰত আজি ক্ষতি কুম্ভ ন্যায্য প্ৰাপ্তিত বাধা মীন কৰ্মত দায়িত্ব বৃদ্ধি গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী ধন্যবাদ